হল কি অকল ইয়াতে বুলি নহয়, আজি আমাৰ নলবাৰী জিলাৰ লগতে গোটেই অসমত মেইনলি আমাৰ য'ত ST পপুলেশ্যন আছে আৰু প্লাছ গোটেই ভাৰতবৰ্ষতে এই 18 পৰা 25লৈকে জনভাগিদাৰী অভিযান এটা আমাৰ প্ৰগ্ৰেম। এইটো আমাৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ দ্বাৰা এইটো মানে আমাৰ অনুষ্ঠিত কৰা হৈছে। এই প্ৰগ্ৰেমটোৰ লগত মানে আমাৰ যিখিনি আমাৰ জনজাতীয় মানুহ মানে পপুলেশ্যন আছে তেওঁলোকৰ মানে যিখিনি মানে সা সুবিধা মানে তেওঁলোকৰ যি অভাৱ অভিযোগ আছে, মেইনলি মানে যিখিনি আমাৰতো এতিয়া ফ্ৰম চৰকাৰৰ ফালৰ পৰা কিছুমান আমাৰ আঁচনি ধৰা যায়, যেনে ধৰক আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে, তাৰপিছত ধৰক আপোনাৰ ধৰক আমাৰ অন্যান্য ধৰক মাটিৰ পট্টা দিয়াই হওক বা অন্যান্য আমাৰ যিবিলাক আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম আছে, এইখিনি মেক্সিমাম তেওঁলোকে পাইছে। কিন্তু তাৰ মাজতো কিছুমান বাদ পৰিব পাৰে। সেই বাদ পৰি যদি যায় আৰু মেইনলি মানে ST পপুলেশ্যন যিখিনি আমাৰ মানে মানুহ আছে, নলবাৰী জিলাৰ মানে এটা কথাটো হ'ল কি ইয়াত আমাৰ তেনেকে ST পপুলেশ্যন থকা মানে গাঁও খুব কম আছে। এতিয়া যেতিয়া আমি যোৱা পৰহি আমি চেক কৰিলো, খালি আমাৰ ঘগ্ৰাপাৰ চাৰ্কলত কেইটামান আমি গাঁও পালো আৰু বৰক্ষেত্ৰী চাৰ্কলৰ এখন গাঁওকে ধৰি আৰু এটা নৰুৱা আছিল নৰুৱা বুলি এটা আমাৰ তাৰে আছিল। তাতে ধৰক তাতেও আজি আৰম্ভণি কৰা হ'ল ৰাতিপুৱা 11 বজাত আৰু ইয়াতে 2টা বজাৰ পিছত ইয়াতে আজি মানে শুভ উদ্বোধন কৰা হ'ল। এইবিলাকৰ মানে ছাৰ্ভিচ যিখিনি মানে এওঁলোকে পাব পাৰে। এতিয়া ধৰক GP অফিচবিলাকত আমাৰ কিছুমান ধৰক গাঁও পঞ্চায়ত ৰিলেটেড কামবিলাক হয়। তেনেকে চাব চেণ্টাৰ এটাত গ'লে তেওঁলোকে হেল্থৰ ৰিলেটেড কাম হয়, কোনোবা এটা ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচ এটাত গ'লে এডুকেশ্যন ৰিলেটেড কামবিলাক হয়। তেনেকে আদি সেৱা কেন্দ্ৰ বুলি এটা আমাৰ তেওঁলোকৰ আমাৰ ট্ৰাইবেল এফেয়াৰ্ছৰ আণ্ডাৰত এটা আমাৰ এটা কেন্দ্ৰ এটা খোলা যায়, য'ত নেকি তাৰে ST পপুলেশ্যনৰ মানুহখিনি গৈ পেলাই তেওঁলোকৰ নিজৰ যি অভাৱ অভিযোগ আছে তাত তেওঁলোকে মানে ৰেজিষ্টাৰ কৰিব পাৰে। তাতে প্ৰত্যেক সপ্তাহ ধৰি এজন বিভাগৰ মানে মুৰব্বী বা তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ গৈ পেলাই তেওঁলোকে নিজৰ তেওঁলোকৰ যি কমপ্লেইন, সেই উদাহৰণস্বৰূপে কাৰোবাৰ ৰেচন কাৰ্ড ৰিলেটেড প্ৰব্লেম আছে। এতিয়া ৰেচন কাৰ্ডবিলাক ধৰক বন্ধ আছে, যেতিয়া খুলিব বা ৰেচন কাৰ্ডৰ কাৰোবাৰ নাম ভুল আছে, কাৰোবাৰ হয়তো সোমাব লাগে বা আধাৰ কাৰ্ড ৰিলেটেড প্ৰব্লেম আছে বা ধৰক কাৰোবাৰ আয়ুষ্মান ভাৰত কাৰ্ডৰ লগত জড়িত যদি কিবা যদি কাৰ্ডৰ যদি প্ৰব্লেম আছে, সেইখিনি মানে তেওঁলোকে চব তাতে গৈ পেলাই আৰু তাৰ উপৰিও সেই অঞ্চলত যদি কিবা এটা খুব ইমিডিয়েটলি এটা ইনষ্টিটিউট লাগে, এডুকেশ্যন ইনষ্টিটিউটে হওক বা হেল্থ ইনষ্টিটিউচনে হওক, এইবিলাক যদি লাগা আছে তেতিয়াহ'লে সেই বস্তুটো তেওঁলোকে তাতে দিব পাৰে। কিন্তু সেইটো বস্তু আকৌ DC লেভেলৰ পৰা গৈ পেলাই আকৌ আমাৰ ষ্টেট লেভেল যাব। ষ্টেট লেভেল কমিটি আছে, তেওঁলোকে মিটিং পাতি, চিফ ছেক্ৰেটাৰী এইটো মুৰব্বী হয়, তেওঁলোকে এইটো মিটিং কৰি পেলাই তেওঁলোকে যদি বাজেট চাজেট ধৰি পেলাইহে বস্তুটো ফিক্স কৰিব। সেইটো বস্তু ইয়াত কৰা উচিত নহয়, এইটো ষ্টেট লেভেল ডিচিজন লোৱা বস্তু। আপোনালোকে জানে যে তাৰ ওপৰত আমাৰ বিভিন্ন চৰকাৰে ব্যৱস্থা লৈ আছে। লাষ্ট 5 বছৰতো ল'লে, এই বছৰো মই ভাবো চৰকাৰে কিছুমান নতুন ব্যৱস্থা লৈছে। আমাৰ মিছন বসুন্ধৰাটো আছেই। মিছন বসুন্ধৰা আণ্ডাৰতো আমাৰ ষ্টেট গভৰ্ণমেণ্টে বহুত মানুহক অলৰেডি মাটিৰ পট্টা দিছে আৰু য'ত এতিয়ালৈকে পোৱা নাই, সেইটো এই নেক্সট বছৰখিনিত আমাৰ কৰা হ'ব। সেইটো পোৱা টান হয়, কাৰণ এতিয়া যোনটো বিষয়ত আহিছো সেইটোৰ ওপৰতে কথা কৈছো।